মুছলমানক বদনাম কৰি কিনে যদি পেটত ভাত পায় আল্লাহকো হিচাপ দিব লাগিব, হয়নে নহয়? আল্লাহকো হিচাপ দিব লাগিব। কিন্তু মিয়া লেন মিয়াক উজুৰাইছি, মিয়াই দখল কৰিছি, ডাইৰেক্ট মুছলিম বিৰোধী হৈ যায়। মিয়াই দখল কৰি আছে। ভাৰতীয় গেলাহে মিয়া, মালিক গেলাটো মিয়া নহয় না। আমি লোকেল চলি তাতে কি করবি? আজি উচ্ছেদ চলোৱা দেখা গৈছে। উচ্ছেদ মানে ধৰক অলপমান হেৰি ক্লিয়াৰ হোৱা নাছিল, সেইখিনি ক্লিয়াৰ কৰিছে। তো আমি উচ্ছেদৰ বিষয়টো সিমান গম নাপাওঁ। হয়, JCB দি অলপ ভাঙি দিছে। আমি মোৰ ঘৰ ৰঙিয়া হয়। কামটো আমি হেৰি আপোনাৰ বাৰ্বেডৱেৰ লগোৱাৰ কাৰণে আমাক এটা চিন দি দিছে, সেইমতে আমি কামখিনি কৰি যাম। L&T কাম হয়। L&T অইলৰ পাইপ বুলি নাজানো মই, ইয়াতেতো ৰেল লাইন হ'ব বুলি মই জানো আৰু। আমি হেৰি কৰিম আপোনাৰ বেৰ লগাম আৰু হয় হয় যে যাতে কোনো সেইফালে যাব হয়, বাহিৰা মানুহ আহিব যাতে নোৱাৰে, অসুবিধা নহয়, সেইটো কাৰণে। আজি উচ্ছেদ সেইকাৰণে চলিছে। এইটোতো আপোনাৰ কিমান মিটাৰ চলে সেইটো গম নাপাওঁ, L&T মানুহে গম পাব বা অফিচৰ মানুহে গম পাব, সঠিক ক'ব নোৱাৰিম। কাম কৰিছে। কোনে কামটো কৰিছে? এইটো আমাৰ ৰেলৰ হিচাপৰ পৰা কৰি আছে, তাৰমানে ৰেলৰ খালী মাটিখিনি ঘৰ বনাইছে, সেই দেৱী কাৰণে ভাঙা হৈছে তাৰমানে। অবৈধভাৱে চৰকাৰী মাটিত বনোৱা হৈছে, ৰেলৰ মাটিত, সেইকাৰণে আজি নাই, কামটো চলি আছে, এইবিলাক ভাঙা চিঙি চলি আছে, ভাঙা চিঙা হ'লে তেতিয়া কাম ইয়াৰিংটো বহাব।